জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকল আজি গতি আৰু বল পাঠটি আমি আলোচনা কৰিবলৈ ওলাইছোঁ। স্থিৰ অৱস্থা আৰু গতিশীল অৱস্থা বুলিলে কি বুজা? চাবা, যদি বস্তু এটা সময় সাপেক্ষে ইয়াৰ স্থান সলনি নকৰে তেতিয়া আমি তাক স্থিৰ অৱস্থাত থকা বস্তু বুলি ক'ম, আৰু যদি বস্তু এটাই কি কৰিব সময় সাপেক্ষে ইয়াৰ স্থান সলনি কৰি থাকে তেতিয়া আমি তাক গতিশীল অৱস্থাত থকা বুলি ক'ম। আমি 5 মিনিট আগতে বস্তু এটা অৱস্থানত দেখা পাইছিলোঁ, 5 মিনিট পিছত যদি দেখা পাইছোঁ সেই অৱস্থানত নাই, সি বেলেগ অৱস্থান লাভ কৰিছে, তেতিয়া আমি ক'ম বস্তুটো গতিশীল অৱস্থাত আছিল। আৰু যদি দেখিছোঁ যে প্ৰতি সময়তে বস্তুটো কি আছে একে স্থানতে আছে, তাক স্থিৰ অৱস্থাত থকা বস্তু বুলি কোৱা হয়। যেনে তোমাৰ ঘৰৰ সন্মুখত থকা গছডালক বা বিদ্যুতৰ খুঁটাটোক, পাহাৰখনক, এইবিলাক আমি কি বুলি ক'ম, বা ঘৰটোক আমি স্থিতিশীল অৱস্থাত থকা বুলি ক'ম। কিন্তু ৰাস্তা দি গৈ থকা গাড়ী এখন যিহেতু সময় সাপেক্ষে তাৰ স্থানৰ পৰিৱৰ্তন কৰিছে, গতিকে তাক আমি গতিশীল অৱস্থাত থকা বুলি ক'ম। এতিয়া কিতাপত চাবা, সময়ৰ লগে লগে কোনো বস্তুৰ স্থানৰ পৰিৱৰ্তন নহ'লে বস্তুটো স্থিৰ অৱস্থাত থকা বুলি কোৱা হয়। যদি তাৰ স্থানৰ পৰিৱৰ্তন নহয়, স্থিৰ অৱস্থাত বুলি ক'ম। আনহাতে সময়ৰ লগে লগে স্থানৰ পৰিৱৰ্তন কৰিলে বস্তুটো গতিশীল অৱস্থাত থকা বোলে। যদি সি সময়ৰ লগে লগে স্থানৰ পৰিৱৰ্তন কৰে তেতিয়া তাক গতিশীল অৱস্থাত থকা বুলি কয়। ৰাস্তাৰ দাঁতিত থিয় হৈ চালে লাইটৰ খুঁটা এটা বা কাষৰ ঘৰ এটাই সময়ৰ লগে লগে স্থান পৰিৱৰ্তন নকৰে, কিন্তু চলি থকা গাড়ী বা চাইকেল এখনে স্থান পৰিৱৰ্তন কৰে। কিন্তু মহাকাশৰ পৰা লক্ষ্য কৰিলে দেখা যাব যে লাইটৰ খুঁটা বা ঘৰটো পৃথিৱীৰ লগত গতি কৰি আছে। হয়, ইয়াৰ কাৰণটো হৈছে কি, যে ওপৰৰ পৰা চালে আমি দেখা পাম যে কি পৃথিৱীৰ কি হৈছে ঘূৰি আছে, আৰু তাৰ লগতে পাহাৰ পৰ্বত গছ এইবিলাকো চব কি হয় ঘূৰিয়ে আছে। গতিকে বস্তু এটা গতিশীল বা স্থিৰ অৱস্থাত আছেনে জানিবলৈ হ'লে বস্তুটো আন বস্তু সাপেক্ষে তাৰ স্থানৰ সময়ৰ লগে লগে সলনি কৰিছেনে নাই জানিব লাগিব। এইটো হৈছে তোমাৰ কি কৰা হয়, এটা মানে কি বেলেগৰ লগত কম্পেৰিজন এটা কৰা হয়, তুলনা কৰা হয় যে বস্তুটো কি হৈছে সেই বস্তুটোৰ লগত স্থান সলনি কৰিছেনে নাই। তুমি যদি গাড়ী দি যদি ক'ৰবাত গৈ থাকা তেতিয়াহ'লে গাড়ীৰ যদি তুমি তলৰ ফালে চোৱা, ভৰিৰ ফালে চোৱা, তোমাৰ ভৰি য'ত থৈছা তুমি তাতে যদি চোৱা তেতিয়াহ'লে তুমি গম নাপাবা গাড়ীখন গৈ আছে নে নাই, কাৰণ তোমাৰ লগতে ভৰিখনো গৈ আছে আৰু গাড়ীৰ মজিয়াখনো গৈ আছে। কিন্তু বাহিৰলৈকে চালে তুমি যেতিয়া দেখিবা দোকানবিলাক দেখিবা বা বেলেগ গাড়ী দেখিবা, তেতিয়া দেখিবা যে কি হয় সেইবিলাক পিছফালে গৈ আছে, তোমালোক আগফালে গৈ আছা। তাৰমানে কাৰণটো হৈছে কি, যে আমি যেতিয়া দেখিম কোনো এটা বস্তু সাপেক্ষে আন এটা বস্তু কি হয় লৰচৰ কৰা বুলি ক'ম আমি, তেতিয়াই গম পাম যে সেইটো বস্তু কি হৈছে লৰচৰ কিয় কৰিছে, গতিৰ কাৰণে কৰিছে। কিন্তু চব বস্তু যদি একেটা বেগতে গৈ থাকে, আমাৰ লগত গাড়ীৰ লগতে যদি আমাৰ ঘৰ বা পৰ্বত পাহাৰ এইবিলাকো গৈ থাকিলে হয়, তেতিয়াহ'লে কিন্তু আমি গতি কৰা বুলি গম নাপালোঁ হয়। গতিকে এতিয়া গতিশীল অৱস্থা বুলি ক'লে কি বুজিবা, যে সময় সাপেক্ষে যদি সি স্থান সলনি কৰে তেতিয়া গতিশীল হ'ব, আৰু যদি সময় সাপেক্ষে সি স্থান সলনি নকৰে তেতিয়াহ'লে কি হ'ব, সি স্থিতিশীল হ'ব। উদাহৰণস্বৰূপে চলন্ত ৰেলগাড়ী এখনে চাৰিওফালৰ ঘৰ গছ গছনিৰ সাপেক্ষে সময়ৰ লগে লগে স্থান পৰিৱৰ্তন কৰে। ৰেলগাড়ীত বহি থকা মানুহ এজনে কিন্তু ডবাটোৰ সাপেক্ষে স্থান পৰিৱৰ্তন নকৰে, গতিকে ডবাটোৰ সাপেক্ষে মানুহজন স্থিৰ অৱস্থাত আছে। যদি তেওঁ ডবাটোৰ ফালে চাই, তলৰ ফালে চাই, তেতিয়াহ'লে কি হ'ব, মানুহজন ডবাটোৰ সাপেক্ষে স্থান সলনি কৰা নাই, গতিকে তেওঁ কি হ'ব, ডবাটোৰ সাপেক্ষে স্থিৰ অৱস্থাতেই থাকিব। কাৰণ ডবাটো যদি তলৰ ফালে চাই, মজিয়াখনৰ ফালে চাই, গম নাপাব যে ৰেলখন গতি কৰি আছে নে নাই। কিয় গম নাপাব, কাৰণ তেওঁ যেনেকৈ গতি কৰি আছে ডবাটো গতি কৰি আছে। কিন্তু ৰেল লাইনৰ দাঁতিত ৰৈ থকা মানুহ এজনৰ সাপেক্ষে মানুহজন গতিশীল অৱস্থাত আছে। যদি তোমাৰ কি হয় ৰেল লাইনৰ দাঁতিত ৰৈ থকা মানুহ এজনৰ কি হয় যোৱা, তেতিয়া তুমি গম পাবা যে কি তেওঁ পিছৰ ফালে যোৱা যেন লাগে। গতিকে আমি গম পাম যে কি আমি গতি কৰি আছোঁ, আৰু মানুহজনে যদি আমাক চাই, ৰেলৰ বাহিৰত থকা মানুহজনে, তেতিয়া তেওঁ ক'ব যে কি ৰেলখন গতি কৰি আছে। কিয়, কাৰণ তেওঁৰ সাপেক্ষে কি হৈছে, মানুহজনৰ সাপেক্ষে ৰেলখন কি হ'ব, স্থান পৰিৱৰ্তন কৰি আছে। একেদৰে পৰমাণু এটাৰ ভিতৰত থকা ইলেক্ট্ৰনে পৰমাণু কেন্দ্ৰৰ সাপেক্ষে সময়ৰ লগে লগে স্থান পৰিৱৰ্তন কৰে। সময়ৰ লগে লগে কোনো বস্তুৱে আন বস্তুৰ সাপেক্ষে স্থান পৰিৱৰ্তন কৰি থাকিলে বস্তুটো গতিশীল অৱস্থাত থকা বোলে।
সময়ৰ লগে লগে আন বস্তু সাপেক্ষে স্থান পৰিৱৰ্তন নকৰিলে বস্তুটো স্থিৰ অৱস্থাত থকা বোলে এতিয়া প্ৰশ্ন এটা লিখি ল'বা প্ৰশ্নটো লিখিবা বস্তু এটাৰ স্থিতিশীল আৰু গতিশীল অৱস্থা বুলিলে কি বুজা প্ৰশ্নটোৰ উত্তৰটো লিখি মোক হোৱাটছএপত দি দিবা তাৰপিছত চাবা গতিৰ প্ৰকাৰ গতিশীল বস্তুৱে স্থানৰ পৰিৱৰ্তন ভিন ভিন ধৰণে কৰিব পাৰে চলি থকা গাড়ী এখন কোনো বস্তুৰ সাপেক্ষে স্থানৰ পৰিৱৰ্তন কৰিলে বস্তুটোৰ পৰা সময়ৰ লগে লগে গাড়ীখনৰ দূৰত্ব বাঢ়ি যায় আনহাতে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰটো ঘূৰি আছে বাবে পৃথিৱীৰ সাপেক্ষে চন্দ্ৰৰ স্থানৰ পৰিৱৰ্তন হৈ থাকে কিন্তু পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব সলনি হৈ নাথাকে পৃথিৱীৰ চাৰিওফালে কি হয় চন্দ্ৰটো ঘূৰি থাকে কিন্তু চন্দ্ৰৰ স্থান সলনি হ'লেও কিন্তু চন্দ্ৰৰ পৰা পৃথিৱীৰ যিটো দূৰত্ব আছে সেইটো কিন্তু সলনি নহয় গতিকে গতিশীল অৱস্থাত বিভিন্ন ধৰণৰ হ'ব পাৰে এনে কেই প্ৰকাৰমানৰ গতিৰ উদাহৰণ হ'ল এটা হৈছে সৰলৰৈখিক গতি এটা হৈছে বৃত্তীয় গতি দোলন গতি ঘূৰ্ণন গতি পৰ্যাবৃত্ত গতি আৰু যাদৃচ্ছিক গতি সৰলৰৈখিক গতিটো হৈছে তোমাৰ কি যদি বস্তু এটা সৰল ৰেখাত গতি কৰিব সৰল ৰেখাত মানে সি ইফাল ইফাল নাযায় কি কৰিব সৰল ৰেখা যেনেকৈ আমি চিধাকৈ আকৌ ইউ কি হ'ব চিধাকৈ এটা দিশত গুচি যাব বৃত্তীয় গতি বুলি ক'লে তোমাৰ কি হয় ই এটা বিন্দুক কেন্দ্ৰ কৰি কি কৰিব ঘূৰে সেইটোক আমি কি কওঁ বৃত্তীয় গতি বুলি কওঁ যেনে সূৰ্যৰ চাৰিওফালে কি কৰা বিভিন্ন গ্ৰহৰ গতি বা পৃথিৱীৰ গতি এইবিলাকক আমি বৃত্তীয় গতি বুলি ক'ব পাৰোঁ তাৰপিছত দোলন গতি পেণ্ডুলামৰটো দোলন গতি বুলি কয় পেণ্ডুলামে কি কৰে তোমাৰ এটা বিন্দুত এনেকৈ থাকি এইফালে এনেকৈ ঘূৰি থাকে নহয় গতিকে পেণ্ডুলামৰ গতিটো ইয়াতে পেণ্ডুলামটো ইয়াতে দিয়া আছে চাবা এইটো ই কি কৰিব দোলন গতি বুলি কৈছে কিয় ইয়াক যেতিয়া এনেকৈ ইয়াতে বান্ধি ৰখা হৈছে এইডাল সূতা ইয়াক যেতিয়া এৰি দিয়া হয় তেতিয়া কি কৰিব এইটো সাম্য অৱস্থা বুলি কয় যিটো অৱস্থা ৰৈ থাকে এৰি দিলে কি হ'ব এনেকৈ একবাৰ ইফালে এবাৰ ইফালে এনেকৈ গৈ গৈ শেষত ইয়াতে ৰৈ যাব নহয় গতিকে এইটোক কয় দোলন গতি বুলি কয় নহয় তোমালোকে দোলন উঠি পাইছা নহয় এই দোলনত এইটো কি হয় দোলন গতি বুলি কয় কিয় কি কৰিব যেতিয়া ৰৈ থাকিলে এইটো সাম্য অৱস্থা বুলি কয় আৰু যেতিয়া তুমি এনেকৈ নি এৰি দিবা দিলে এনেকৈ কি কৰে গতি কৰি থাকে এইটোক দোলন গতি বুলি কয় হয় তাৰপিছতে আহিছে ঘূৰ্ণন গতি তোমাৰ কি হয় যেতিয়া এটা অক্ষক কেন্দ্ৰ কৰি কি কৰিব চাৰিওফালে ঘূৰে যেনে আমাৰ পৃথিৱীয়ে নিজৰ গাতে ঘূৰাটোক আমি ঘূৰ্ণন গতি বুলি ক'ব পাৰোঁ তাৰপিছত পৰ্যাবৃত্ত গতি ঘড়ী কটা গতিটো আমি পৰ্যাবৃত্ত গতি বুলি ক'ব পাৰোঁ পৰ্যাবৃত্ত গতি কিয় কয় যে নিৰ্দিষ্ট সময়ৰ অন্তৰালত কি কৰিব একে ঠাইত কি হয় উপনীত হয় তুমি চাবা ঘণ্টা কটাডালে কি কৰিব তোমাৰ মিনিটৰ কটাডাল ধৰিছোঁ মিনিটৰ কটাডালে 60 ছেকেণ্ডৰ পিছত কি কৰিব তোমাৰ একবাৰ এক পাক মাৰিব তেনেকৈ তোমাৰ যদি ঘণ্টা কটাডালে কি কৰিব তোমাৰ 12 ঘণ্টাৰ মূৰত কি কৰিব আকৌ আগৰ ঠাইত উপনীত হ'ব নহয় তেনেকৈ ছেকেণ্ডৰ কটাডালে কি কৰিব 1 মিনিটৰ পিছত নিজৰ ঠাইত উপনীত হয় মিনিটৰ কটাডালে কি কৰিব 1 ঘণ্টাৰ পিছত আগৰ স্থানত উপনীত হয় গতিকে এইবিলাকক কয় পৰ্যাবৃত্ত গতি মানে এইটো বুজিবা যে কি কৰিব পৰ্যাবৃত্ত বুলি কৈছে পিৰিয়ডিক অৰ্থাৎ এটা সময়ৰ পিছত কি কৰিব আগৰ স্থানত আকৌ উপনীত হয় সেইটো কয় পৰ্যাবৃত্ত গতি বুলি কয় তাৰপিছত আহিলে যাদৃচ্ছিক গতি মানে হৈছে তোমাৰ কি যেনি কৰা গতিটোক যাদৃচ্ছিক বুলি কয় ইংৰাজীত তাৰ ৰেণ্ডম বুলি কয় গতিকে এই যাদৃচ্ছিক গতিয়ে কি কৰিব যে এটা মাখি এটাৰ গতি বা বৰলতাৰ গতি পখিলা এটাৰ গতি এইবিলাক কি হয় যেনি গতি কৰে নহয়নে সেইটো যাদৃচ্ছিক গতি বুলি কয় সেইটো কোনো নিৰ্দিষ্ট কি নাই দিশ নাই এতিয়া আমি আহিছোঁ সৰলৰৈখিক গতিত চাবা গতিশীল বস্তুৰ স্থানৰ পৰিৱৰ্তন সৰল ৰেখাত হ'লে ইয়াক সৰলৰৈখিক গতি বোলা হয় এটা শিল হাতত লৈ এৰি দিলে তললৈ সৰি পৰে গধুৰ বস্তু এটা তুমি ওপৰত কি কৰিবা লৈ কিনে এৰি দিবা চিধা কি হ'ব ভূমিলৈ আহিব এইটো কি হ'ব তোমাৰ এই ক্ষেত্ৰত শিলটোৰ স্থানৰ পৰিৱৰ্তন এডাল সৰল ৰেখাৰ হয় বেগাকৈ কিন্তু নাযায় গধুৰ বস্তু এটা তুমি এৰি দিবা ওপৰৰ পৰা দিলে কি হ'ব চিধা গৈ মাটিত পৰে গতিকে কি হ'ব তোমাৰ সৰল ৰেখাৰে গতি কৰে গতিকে ইয়াৰ গতি সৰলৰৈখিক পোন পথৰে এখন মটৰ গাড়ী কিছু দূৰ গ'লেও গাড়ীখনৰ গতি এই পথছোৱা সৰলৰৈখিক গতিত বস্তু এটাৰ গতিৰ দিশৰ সলনি নহয় গতিকে সৰলৰৈখিক গতি এতিয়া কি হ'ব এখন গাড়ী দেখিছানে এটা সৰল ৰেখাত গৈ আছে বা ইয়াতে আমি ওপৰৰ পৰা বস্তু এটা পেলাই দিলে সৰলৰৈখিক গতিত আহিব বা ইয়াৰ পৰা দিলেও এনেকৈ সৰল ৰেখাত আহিব এতিয়া সৰল ৰেখা গতি কৰা বস্তুৰ ক্ষেত্ৰত দেখা পাইছোঁ যে গতিৰ দিশ সলনি হ'ব এনেকৈ আহিছেনে এনেকৈ নাহিব
ইউ কি হ'ব বেকাকৈ নাযাব আৰু ইউ কি হয় এনেকৈ যাব এনেকৈ বেকাকৈ নাযায় সো আমি সৰলৰৈখিক গতিৰ বস্তু ক্ষেত্ৰত কি পাইছোঁ এটাৰ দিশ সলনি নহয় যদি সৰল ৰেখাত যাব গতিকে ইয়াৰ গতিৰ দিশ সলনি নহ'ব তাৰ পিছত আহিব বৃত্তীয় গতি বৃত্তীয় মানে বৃত্তাকাৰে ঘূৰাটো এইটো এটা বৃত্ত দেখিছানে ই এটা কেন্দ্ৰ এটা মানে কি কেন্দ্ৰ কি কৰিব এটা বিন্দু কেন্দ্ৰ কৰি ঘূৰিব এটা বিন্দু কেন্দ্ৰ কৰি বৃত্তাকাৰ পথত কৰা গতি বৃত্তীয় গতি বোলে পৰমাণু কেন্দ্ৰৰ চাৰিওফালে ইলেক্ট্ৰনৰ গতি পৰমাণু কেন্দ্ৰৰ চাৰিওফালে ইলেক্ট্ৰনৰ গতি বুলি ক'লে ইয়াতে আছে চাবা এইটো যদি পৰমাণু হয় আমি ইয়াতে যদি নিউক্লিয়াছ হয় এইবিলাক কক্ষ হ'লে ই এনেকৈ ঘূৰিব তাৰপিছত সূৰ্যৰ চাৰিওফালে কৰা গ্ৰহৰ গতি বৃত্তীয় গতি উদাহৰণ সূৰ্যৰ চাৰিওফালে কিবিলাক সূৰ্যক কেন্দ্ৰ কৰি গ্ৰহবিলাক ঘূৰে গতিকে ই এটা বৃত্তীয় গতি হ'ব ঘড়ীৰ কাঁটা কেইডালৰ মূৰটোৱে বৃত্তীয় গতি কৰি থাকে ঘড়ীৰ কাঁটা কেইডালৰ কি কৰিব বৃত্তীয় গতি কৰি থাকে এইটোৱে যদি মই ঘড়ী ধৰি লৈছোঁ যদি ইয়াতে 12টা এটা দুটা এনেকৈ থাকে কি কৰিব ই এনেকৈ কি কৰিব এটা বিন্দু কেন্দ্ৰ কৰি ই এনেকৈ ঘূৰি থাকে ই চেণ্টাৰৰ কেন্দ্ৰ কৰি কাঁটাকেইডাল ঘূৰি থাকে গতিকে এইকেইটা তোমাৰ কি হয় বৃত্তীয় গতিৰ উদাহৰণ চাবা আকৌ কৈছোঁ যে কি এটা বিন্দু কেন্দ্ৰ কৰি বৃত্তাকাৰ পথত কৰা গতিক বৃত্তীয় গতি বোলে এটা বিন্দু এইটো বিন্দু কেন্দ্ৰ কৰি কি কৰিছে চাৰিওফালে ঘূৰিছে এইটো বিন্দুৰ পৰা কি হ'ব ইয়াৰ প্ৰত্যেকৰে দূৰত্ব সমান সমান কিন্তু হয় ই কিন্তু গতি কৰিলেও এই বিন্দুটোৰ পৰা কি নহয় দূৰত্বলৈ গুচি নাযায় ইয়াতে তোমাৰ কি আছে ইয়াৰ সেই বৈশিষ্ট্যটো আছে ইয়াতে তুমি চাবা সৰলৰৈখিকত কি হৈছিল ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল নহয় কিন্তু ই গতি কৰি গৈ ক্ৰমান্বয়ে এই বিন্দুটোৰ পৰা দূৰত্ব বাঢ়ি গৈছিল নহয় ইয়াতেও কি হৈছিলে ইয়াতে আছিলে প্ৰথম তাৰপিছত দূৰত্ব বাঢ়ি গৈছিল ইয়াতেও বাঢ়ি গৈছিল কিন্তু বৃত্তীয় গতিৰ ক্ষেত্ৰত কিন্তু তোমাৰ কি হয় কেন্দ্ৰৰ পৰা ই যিমানেই গতি নকৰক কিয় কি হ'ব ইয়াৰ কিন্তু দূৰত্ব একে থাকে এইবিলাকৰ দূৰত্ব একে হ'ব হয়নে গতিকে ই কিন্তু গতি কৰিলেও দূৰত্ব বাঢ়ি নাযায় কেতিয়াবা তোমালোকক ওলোটাকৈ প্ৰশ্ন যদি সোধে যে এটা বস্তু গতি কৰি আছে কিন্তু কি হয় আদিবিন্দুৰ পৰা ইয়াৰ দূৰত্ব বঢ়া নাই তেতিয়া তোমালোকে সহজতে ভাবি নাপাবা গতিকে সেইকাৰণে কৈছোঁ যে কি এটা বস্তুৱে গতি কৰি আছে কিন্তু আদিবিন্দুৰ পৰা ইয়াৰ দূৰত্ব বাঢ়ি যোৱা নাই বুলি ক'লে তোমাৰ কি হ'ব এই বৃত্তীয় গতিটো হ'ব তাৰপিছত আহিব বৃত্তীয় গতি কৰা বস্তুৰ গতিপথ বৃত্তাকাৰ বৃত্তীয় গতি কৰিলে বস্তু এটাৰ গতিৰ দিশ প্ৰতি মুহূৰ্ততে সলনি হৈ থাকে পাংখাখনৰ প্ৰতিটো বিন্দুৰ যেনে 1 2 3 দিছে গতি বৃত্তীয় ইয়াতে দি আছে পাংখা এখন যদি ঘূৰিছে আমাৰ ফেনখন গ'লে কি হ'ব এইটো বিন্দু কি হ'ব এইটো ভিতৰত ঘূৰিছে এইটো ঘূৰিছে নহয় এটা প্ৰতিটো বিন্দু কি হয় এইটো পাংখাখনৰ ইয়াতেও কি হ'ব এনেকৈ ঘূৰিব এইখিনিতো এনেকৈ ঘূৰিব গতিকে প্ৰতিটো বিন্দুৰ গতি কি হ'ব ইয়াৰ বৃত্তীয় হ'ব তাৰপিছত আহিলে দোলন গতি দোলন মানে মই আগতে কৈছিলোঁ এটা সূতা এডালত যদি তুমি এটা বস্তু কি কৰি দিয়া আৰি দিয়া দি উঠি তাক যদি এনেকৈ কি কৰিব দুলিবলৈ দিয়া এনেকৈ অকণমান নিকিনে এৰি দিয়া তেতিয়া কি কৰিব এই সাম্য অৱস্থাৰ মাজেদি এনেকৈ অহা যোৱা কৰিব সাম্য অৱস্থা কোনটো কৈছিলোঁ যেতিয়া সূতাডাল আমি এটা বস্তু শিলগুটিত গাঁঠি দিছিলোঁ দুয়োটা প্ৰথম যেতিয়া ৰৈ আছিল স্থিৰ হৈ আছিল সেইটোক সাম্য অৱস্থা বুলি কয় ইংৰাজীত ইকুইলিব্ৰিয়াম পজিশ্যন বুলি কয় এডাল 3 ফুটমান দীঘল বাঁহৰ কামি মাটিত উলম্বভাৱে পোতা হ'ল বাঁহৰ কামিডাল এটা মূৰ এফালে টানি এৰি দিলে কামিডালে স্থিৰ অৱস্থাৰ দুইফালে গতি কৰি থাকিব স্থিৰ অৱস্থাৰ দুইফালে গতি কৰা এই গতিক দোলন গতিৰ উদাহৰণ বুলি কয় ইয়াতে তোমাৰ কামি এটা পুটা দেখুৱাইছে ইয়াক যদি আমি এনেকৈ টানি দিওঁ দিলে ই এনেকৈ থাকিব নহয় জানো আকৌ মই কৈছিলোঁ যে কি ইয়াতে যদি আমি কিবা এটাত কি কৰোঁ এডাল সূতাত আমি শিলগুটি এটা বা গধুৰ বস্তু এটা কি কৰি দিওঁ আমি ইয়াতে গাঁঠি দিওঁ দি কিনে ইয়াক যদি এৰি দিওঁ তেতিয়াও ই দোলন গতি কৰিব এতিয়া দোলন গতিৰ বৈশিষ্ট্য হ'লে কি হ'ব যে দোলন গতিৰ বৈশিষ্ট্য হৈছে কি এই সাম্য অৱস্থাৰ মাজেদি কি কৰে দুইফালে সমান দূৰত্বলৈ অহা যোৱা কৰে ই কি কৰিব এনেকৈ যদি এৰি দিওঁ তেতিয়াহ'লে কি হ'ব দুইফালে সমান দূৰত্বত যাব আকৌ যদি এডাল ৰছী এডাল আছিলে ইয়াতে আমি শিলগুটি এটা গাঁঠি দিছোঁ ইয়াৰ পৰা আমি ইয়াৰ পৰা এৰি দিম নহয়নে দিলে এই বিন্দুটোৰ পৰা ইফালে যিমান যাব এই ইয়াৰ পৰা সিফালে যাব গতিকে দোলন গতিত কি হয় সাম্য অৱস্থাৰ পৰা দুইফালে সমান দূৰত্বলৈ কি কৰে বস্তুটোৱে গতি কৰে ইয়াতে পৰীক্ষা দি আছে পৰীক্ষা 2 এইটা দোলকটো দেখুৱাইছে চোৱা ইয়াতে এটা কি ৰছী এডালত এইটো শিলগুটি হেৰি কৰিছে কৰি এৰি দিছে দুইটা কি হৈছে ইয়াৰ পৰা ইয়ালৈ যিমান গৈছে ইয়াৰ পৰা ইয়ালৈ সিমান গৈছে নহয় এটা দোলক গতিত আমি কি কৈছোঁ সাম্য অৱস্থাৰ পৰা কি হয় দোলন গতিত দুইফালে সমান দূৰত্বলৈ যায় বৃত্তীয় গতিত কি আছিল গতি কৰিলেও কি হয় ই কেন্দ্ৰৰ পৰা দূৰত্ব একে থাকে তাৰপিছত সৰলৰৈখিক গতিত কি পাইছিলোঁ ই সৰলৰেখাত গতি কৰে এটা বৈশিষ্ট্যবিলাক মনত ৰাখিবা এডাল সূতাৰ এমূৰে শিল বা কাঠৰ টুকুৰা এটা গাঁঠি সূতাডালক গছডালৰ পৰা ওলমাই ৰাখিলে শিলটোৰ সৈতে সূতাডাল উলম্ব দিশত থাকিব
শিলটো এই অৱস্থাৰ পৰা এফালে আনি এৰি দিলে সূতাডালৰ সৈতে শিলটোৱে স্থিৰ অৱস্থানৰ দুইফালে অহা যোৱা কৰিব। এইটো এটা দোলন গতিৰ উদাহৰণ। সূতাৰ সৈতে শিলগুটিটোক দোলক বোলা হয়। আমি দোলক বুলি ক'ম নহয়, ইয়াক আমি দোলক বুলি কওঁ ইয়াক, আৰু এই গতিটোক দোলন গতি বুলি কওঁ। এক নিৰ্দিষ্ট অৱস্থানৰ দুইফালে সমান দূৰত্বলৈ সমান সময়ত বাৰে বাৰে কৰা গতিক দোলন গতি বোলে। এক নিৰ্দিষ্ট অৱস্থানৰ দুইফালে, এইটো অৱস্থানৰ দুইফালে হয় সমান সময়ত সমান সময় ইয়াৰ পৰা এইখিনি পাতে যিমান লাগে ইয়াৰ পৰা এইখিনি পাতে সিমান লাগিব হয়। গতিকে সমান সময়ত কি কৰে, সমান দূৰত্বলৈ বাৰে বাৰে কৰা গতি এনেকৈ যাই থাকিব নহয় নে, এইটো কি বুলি কয়, দোলন গতি বুলি কয়। ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰা জোলনৰ গতি, এই জোলনা যিখন হৈছে আমি তাত যে উঠো সেইখন ঘড়ী পেণ্ডুলামৰ গতি। ঘড়ী পেণ্ডুলাম যে কি হয়, ঘড়ী তেনেকুৱাকৈ কি কৰি থাকে, ৱাল ঘড়ীবিলাকত এটা এনেকৈ অহা যোৱা কৰি থাকে, সেইটো ৰিব বতাহত কঁপি থকা গছৰ পাতৰ গতি দোলন গতিৰ উদাহৰণকেইটা মনত ৰাখিবা, কেতিয়াবা উদাহৰণ দিয়া আহে। কাঁহৰ গিলাচ বা বাতি এটাৰ দাঁতিত চামুচ এখনেৰে আঘাত কৰিলে গিলাচ বা বাতিটো কঁপিবলৈ ধৰে, এইটো এটা দোলন গতি। আমি যদি কাঁহৰ বাতি এটাত চামুচ এখনে কোবাই দিওঁ, সি বহু সময় কি কৰি থাকে, শব্দ কৰি থাকে নহয়। চ' সেইটো কি হ'ব, তোমাৰ এটা দোলন গতিৰ উদাহৰণ। তেতিয়াও কি হয়, কাঁহৰ বাতিটোৱে কি কৰিব, কোব মাৰি দিয়াৰ পিছত সি কি কৰিব, কঁপনি উঠে, এটা ভাইব্ৰেশ্যন হয়। এই ভাইব্ৰেশ্যনটো কি হ'ব, সি কি কৰিব, নিজৰ ঠাইতে এবাৰ ভিতৰলৈ এবাৰ বাহিৰলৈ এনেকৈ গতি কৰি থাকে। তাৰ কাৰণে কি হয়, শব্দটো হয়, সি ভাইব্ৰেশ্যন কৰাৰ কাৰণে বা কম্পন কৰাৰ কাৰণে শব্দটো হয়। সিও এটা কি, দোলন গতিৰ উদাহৰণ। তাৰপিছত আহিলে ঘূৰ্ণন গতি। ঘূৰি থকা চকা বা ঘূৰি থকা লাটুমৰ গতি। পৃথিৱীয়ে নিজ অক্ষ সাপেক্ষে কৰা গতি, বৈদ্যুতিক পাংখাখনৰ গতি আদি ঘূৰ্ণন গতিৰ উদাহৰণ। যে ঘূৰ্ণন গতিৰ মূল কথা হৈছে কি, এডাল নিজে অক্ষ এডালক কেন্দ্ৰ কৰি সি চাৰিওফালে ঘূৰিব। এইখন পৃথিৱী চাবা, পৃথিৱী ইয়াৰ মাজৰ কি হয়, ইয়াৰ নিজৰ অক্ষক কেন্দ্ৰ কৰি ইয়াৰ গাত চাৰিওফালে ঘূৰি আছে নহয়। গতিকে সেইটো কি হ'ব, ঘূৰ্ণন গতি। লাটুম এটা তুমি যেতিয়া ঘূৰাই দিবা, সি তাৰ অক্ষক কেন্দ্ৰ কৰি চাৰিওফালে ঘূৰে, গতিকে সেইবিলাকক ঘূৰ্ণন গতি বুলি কয়। মাটিৰ বাচন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা কুমাৰৰ চাক, টাকুৰি, যঁতৰ আদিটো ঘূৰ্ণন গতি দিয়া হয়। এইবিলাকত ঘূৰ্ণন গতি থাকে। ঘূৰ্ণন অৱস্থাত থকা কোনো বস্তুৱে ইয়াৰ মাজেৰে যোৱা এডাল কাল্পনিক ৰেখাৰ চাৰিওফালে ঘূৰি থাকে, এই কাল্পনিক ৰেখাডালক ঘূৰ্ণন অক্ষ বোলে। যিডাল নেকি কাল্পনিক অক্ষ, এইডাল কাল্পনিক অক্ষ ৰেখা আছিল হয়, ঘূৰ্ণন অক্ষ। ইয়াৰ চাৰিওফালে ঘূৰে নহয় নে, এই ৰেখাডালক কি বুলি কয়, ঘূৰ্ণন অক্ষ বুলি কয়। এই মাজেদি এডাল থকা এডালক। বস্তু এটা বহু ক্ষুদ্ৰ কণিকা লগ লাগি সৃষ্টি হয়। ঘূৰ্ণনশীল বস্তু এটাৰ ক্ষুদ্ৰ কণিকাসমূহে ঘূৰ্ণন অক্ষৰ চাৰিওফালে বৃত্তীয় গতি কৰি থাকে। এই যিটো ঘূৰ্ণন অক্ষডাল কি তাৰ মাজত থাকিব, গতিকে কি হয়, বস্তুটো গঠিত কণিকাবিলাকে তাৰ চাৰিওফালে ঘূৰি থাকে, সেইটো হৈছে ঘূৰ্ণন গতি। অতি দৰকাৰী গতি। বটলৰ সাঁফৰ খোলোতে, স্ক্ৰু পকাওঁতে ঘূৰ্ণন গতি দিব লাগে। ঘূৰ্ণন গতি সেইটো তোমাৰ পিছত পাবা বাৰু, ক্লাছ 9ত পাবা। যে ঘূৰ্ণন গতি বুলি ক'লে তুমি কি কৰিছা, বটলৰ সোপাটো তুমি ঘূৰাই দিছা নহয়, এইটো ঘূৰ্ণন গতি, কিন্তু সি সৰলৰৈখিক গতি হৈ যায়। ঘূৰ্ণন গতিৰ পৰা সৰলৰৈখিক গতিৰ উদাহৰণটো সেইটো, তুমি যদি বটলৰ সাঁফৰ এটা তুমি যদি খুলি দিলে ঘূৰাই থাকিলে সি চিধা ওলাই আহে নহয়নে, ঘূৰাই থাকিলে চিধা ওলাই আহে, বা ঘূৰাই দিলে সি চিধা বটলটোৰ ফালে সোমাই যায়। সেইটো তোমাৰ কি হয়, ঘূৰ্ণন গতি গৈ সৰলৰৈখিক গতি হৈ যায়। বটলৰ সাঁফৰ কৰোঁতে স্ক্ৰু পকাওঁতে ঘূৰ্ণন গতি দিব লাগে। তুমি চাবা স্ক্ৰু পকাওঁতে কি হয়, এনেকৈ পকাই থাকিব, ওপৰলৈ উঠি আহে, আৰু বটলৰ সাঁফৰ তুমি এনেকৈ মাৰি দিবা, তেতিয়া কি হয়, ই তলৰ ফালে যায়। বৈদ্যুতিক মটৰ, ইঞ্জিন আদিতো ঘূৰ্ণন গতি প্ৰয়োগ কৰা হয়। ঘূৰ্ণন গতি সৰলৰৈখিক গতিলৈ পৰিৱৰ্তন কৰিব পাৰি। এইটো লাইন দি আছে চাবা, ঘূৰ্ণন গতি সৰলৰৈখিক গতিলৈ পৰিৱৰ্তন কৰিব পাৰি। কেনেকৈ পাৰি, বটলৰ সাঁফৰটো আমি খোলোতে কি হয়, ঘূৰাই খুলিব লাগে, কিন্তু সি চিধা ওপৰলৈ, বা যেতিয়া আমি টাইট কৰি দিম তেতিয়া চিধা তললৈ যায়, কিন্তু আমি তাক ঘূৰাই কি কৰিছোঁ, তাক সোপাটো আমি মাৰি দিছোঁ নহয়। তাৰপিছত আহিলে পৰ্যায়বৃত্ত গতি। দোলক এটাই দুলি থকা জোলনা এখনে বৃত্তীয় পথত পৰমাণু কেন্দ্ৰৰ চাৰিওফালে ঘূৰি থকা ইলেক্ট্ৰন এটাই নিৰ্দিষ্ট সময়ৰ মূৰে পুনৰ গতি কৰি থাকে। নিৰ্দিষ্ট সময়ৰ মূৰে সি আকৌ আগৰ অৱস্থা পায়। তাৰমানে এইটো ইলেক্ট্ৰন চাবা, এইটো নিউক্লিয়াছ বুলি দিছে, ইয়াতে প্লাছ, নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰন থাকে। চ' ইয়াতে ইলেক্ট্ৰনবিলাকে কি কৰিছে, এনেকৈ নিউক্লিয়াছক কেন্দ্ৰ কৰি চাৰিওফালে ঘূৰিছে, ই এটা পথতেই ঘূৰিছে চাবা। এটা নিৰ্দিষ্ট সময়ৰ মূৰত ই এইখিনি পাব আহি, সেইকাৰণে ইয়াক পৰ্যায়বৃত্ত গতি বা পিৰিয়ডিক মোচন বুলিও কয়।
নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে একে ধৰণৰ গতিৰ পুনৰাবৃত্তি হৈ থাকিলে তেনে গতিক পৰ্যায়বৃত্ত গতি বোলা হয়। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সি একে স্থানত উপনীত হ'ব আৰু একে গতিকে পুনৰাবৃত্তি হয়, তাৰমানে একে পথেদি আকৌ গৈছে, তাক কি বুলি কয়? পৰ্যায়বৃত্ত গতি বুলি কয়। এতিয়া পৰ্যায়বৃত্ত গতিত আমি যেনেকুৱাকৈ ঘূৰ্ণন গতিত কি পাইছিলোঁ যে কেন্দ্ৰৰ পৰা যিমান কি হয়, যিমান গতি কৰিলে দূৰলৈ নাযায়, ইয়াতো কিন্তু পৰ্যায়বৃত্ত গতিটো সেয়া হয় যে কেন্দ্ৰৰ পৰা সি কি হ'ব, কি যে সি বেছি মানে কি দুইফালে সমান সমান দূৰত্বলৈ ই যাব। ইয়াতেও যদি পৰ্যায়বৃত্ত গতিত দেখা পাইছা যে ই কি হ'ব, ইয়াৰ পৰা কিন্তু দূৰলৈ যোৱা নাই, হয়, দূৰত্ব একেই আছে। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে গতিৰ পুনৰাবৃত্তি হয় তাক পৰ্যায়কাল বোলে। হয়, যি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে গতিৰ পুনৰাবৃত্তি হয়। তোমাৰ চাবা এইখিনি পালে এনেকৈ ঘূৰি ঘূৰি গৈ এইখিনি পালে নহয়, তাৰপিছত আকৌ কি হ'ব, ধৰা এইখিনি পাবৰ কাৰণে 1 মিনিট লাগিছিল, নেক্সট আকৌ এপাক ঘূৰিবলৈ এইখিনিলৈ 1 মিনিট লাগিব। এইটো তোমাৰ কি কৈছে যে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে গতিৰ পুনৰাবৃত্তি হয় তাক পৰ্যায়কাল বোলে। এই পৰ্যায়কাল বুলি কয়। পৰ্যায়কাল মানে কি, এনেকৈ এপাক মাৰি ঘূৰি ঘূৰি আহি ইয়াত পাবলৈ যিমান সময় লাগে তাক পৰ্যায়কাল বুলি কয়। যদি তোমাৰ কি হয়, পৰ্যায়বৃত্ত গতিত বস্তু এটাই গতি কৰোঁতে তাৰ আদি স্থানৰ পৰা গৈ গৈ আকৌ সেই স্থান পাওঁতে যদি 5 মিনিট লাগে, তেতিয়াহ'লে তাৰ পৰ্যায়কাল কিমান হ'ব? 5 মিনিট। তাৰমানে কি, আকৌ আগৰ স্থানত উপনীত হ'বলৈ যিমান সময় লাগে সেইখিনি কি বুলি কয়? তাৰ পৰ্যায়কাল বুলি কয়। গতিকে এইখিনিলৈকে মই তোমালোকক কোৱা হৈছে। ইয়াৰ পিছত মই যাদৃচ্ছিক গতি আৰু বাকীকেইটা কৈ দিম। এতিয়া তোমালোকক যিকেইটা প্ৰশ্ন দিয়া হৈছিলে এই প্ৰশ্নকেইটা মোক লিখি দিবা। লগতে পৰ্যায়বৃত্ত গতিলৈকে তোমালোকে বৈশিষ্ট্যকেইটা লিখিবা, অৰ্থাৎ যাদৃচ্ছিক গতিক বাদে বাকীকেইটাৰ সৰলৰৈখিক গতি, বৃত্তীয় গতি, দোলন গতি, ঘূৰ্ণন গতি আৰু পৰ্যায়বৃত্ত গতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। যাদৃচ্ছিক গতিটো মই নেক্সট কৈ দিম, তেতিয়া লিখিবা বাৰু। গতিকে এইকেইটা তোমালোকে লিখি মোক হোৱাটছআপত দি দিবা। আৰু আগতে মই 2টা কুৱেশ্যন দিছিলোঁ, স্থিৰ অৱস্থা, গতিশীল অৱস্থা কাক বোলে। এই 3টা কুৱেশ্যন লিখি মোক হোৱাটছআপত দি দিবা। তাৰপিছত মই বাকীখিনি তোমালোকক আকৌ কৈ দিম। হ'ব, ধন্যবাদ।